নমস্কাৰ, মই আজি পেৰালাইচিছ আৰু ষ্ট্ৰোকৰ বিষয়ে ক'ব বিচাৰিছোঁ। প্ৰথমতে জানি ল'ব লাগিব পেৰালাইচিছনো কি। পেৰালাইচিছ হ'ল আমাৰ শৰীৰৰ যেতিয়া তাৰ যিটো এটা মুভমেণ্ট থাকে, এই মুভমেণ্টটো যেতিয়া সি হেৰুৱাই পেলায় বা সি যেতিয়া সেই গোটেই অংগবিলাক নচলা হৈ যায়, আমি সাধাৰণ গাঁৱলীয়া ভাষাত আমি বুজিব লাগিব সেইটোৱে পেৰালাইচিছ। পেৰালাইচিছ হ'ল যে আমাৰ যেতিয়া হাত ভৰিবিলাক ভালকৈ নচলে, কোনোবা এটা শৰীৰৰ কোনোবা এটা অংগই কাম নকৰা হৈ গৈছে, তেতিয়াই সেইটো আমি বুজিব লাগিব আমাৰ গাঁৱলীয়া ভাষাত পেৰালাইচিছ। এতিয়া পেৰালাইচিছনো কেনেকুৱা কাৰণত হোৱাৰ সম্ভাৱনাটো বেছি থাকে। 1 নম্বৰ হ'ল ষ্ট্ৰোক, 2 নম্বৰ হ'ল কোনোবাই যদি ৰাজহাড়ত বেছিকৈ দুখ পাইছে, খুব বেয়াকৈ দুখ পাইছে, কাৰণ ৰাজহাড়ৰ মাজত আমাৰ এডাল স্পাইনেল কৰ্ড থাকে, যিডাল আচলতে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ লগত ই জড়িত আৰু ই মগজুলৈকে ইয়াৰ সংযোগ আছে। আৰু 3 নম্বৰ হ'ল হাই ব্লাড প্ৰেছাৰ যদি কাৰোবাৰ আছে, 4 নম্বৰ কলেষ্ট্ৰল যদি কাৰোবাৰ বেছি আছে। এতিয়া কথা হ'ল ষ্ট্ৰোকৰ লগত পেৰালাইচিছৰ কি সম্পৰ্ক। ষ্ট্ৰোকৰ কথা ক'বলৈ যোৱাৰ আগতে আকৌ হাই ব্লাড প্ৰেছাৰৰ কথা ক'ব লাগিব। হাই ব্লাড প্ৰেছাৰটো যিবিলাক মানুহৰ হাই ব্লাড প্ৰেছাৰ থাকে, সেইবিলাক মানুহৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাটো খুব বেছি থাকে। কিন্তু এটা কথা কৈ ৰাখোঁ, কিন্তু যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে আৰু তেওঁলোকে নিয়মীয়াকৈ হাই ব্লাড প্ৰেছাৰৰ যদি ঔষধ খাই আছে, তেতিয়াহ'লে তেওঁলোকে কিন্তু চিন্তা কৰিব নালাগে। কিন্তু আমাৰ মানুহৰ এটা ভুল এটা আছে, যিবিলাক মানুহে বহুতে কিছুমানে কয় যে মোৰতো ব্লাড প্ৰেছাৰ এতিয়া কম আছে, মই ব্লাড প্ৰেছাৰৰ ঔষধ খাম নে নাখাম। কিন্তু এই প্ৰশ্নটো যে আহি পেলাই কৰে, এইকাৰণে কৰে যে বহুতে নাখায়, আৰু এইটো এটা মাৰাত্মক ভুল। কাৰণ ব্লাড প্ৰেছাৰটো এনেকুৱা বস্তু, ৰাতিপুৱাৰ ভাগত ব্লাড প্ৰেছাৰটো হয়তো যথেষ্ট পৰিমাণে কমি আছে, কিন্তু দুপৰীয়াৰ ভাগলৈ সেই ব্লাড প্ৰেছাৰটো হয়তো ভয়ংকৰ ধৰণে বাঢ়ি যাব পাৰে। সেইকাৰণে আমি নিয়মিতভাৱে আমি যদি ব্লাড প্ৰেছাৰৰ এণ্টি হাইপাৰটেনচিভ যিবিলাক ড্ৰাগছ আছে, সেই ঔষধবিলাক যদি আমি যিজন চিকিৎসকক দেখুওৱা যায়, চিকিৎসকে যিটো ঔষধ প্ৰেছক্ৰাইব কৰিছে এণ্টি হাইপাৰটেনচিভ ড্ৰাগ, সেই ঔষধটো যদি আমি নিয়মিত ৰূপে খাই আছোঁ, তেতিয়াহ'লে আমি এই ষ্ট্ৰোকৰ ভয় কৰিবলগীয়া নাথাকে। কিন্তু ইয়াতে আৰু এটা কথা আছে, আমি ব্লাড প্ৰেছাৰৰ মেডিচিন খাই আছোঁ ঠিকেই, কিন্তু ইফালে আমাৰ তেজত কলেষ্ট্ৰলৰ পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে। কলেষ্ট্ৰলৰ পৰিমাণটো যদি যথেষ্ট বাঢ়ি যায়, তেতিয়াও কিন্তু ষ্ট্ৰোক হোৱাৰ আৰু পেৰালাইচিছ হোৱাৰ চান্সটো বহুত থাকে। অথচ মানুহজনে হাইপাৰটেনচিভ মেডিচিন খাই থাকিলেও এতিয়া কেনেকৈ এই বস্তুটো হ'ব পাৰে। কলেষ্ট্ৰল হ'ল আমাৰ তেজত জমা হোৱা এটা চৰ্বি, আৰু ই যেতিয়া তেজত চৰ্বিটো জমা হ'লে আমাৰ তেজৰ যিটো সোঁত, এই সোঁতটো ভাল ধৰণে ই গৈ থাকিব নোৱাৰে। যেতিয়া এটা মুকলি পাইপ এডালৰ মাজেদি যেতিয়া পানীৰ সোঁতটো যিমান জোৰকৈ বৈ যাব, কিন্তু সেই পাইপডালৰ মাজত যদি আমি কিবা কিবি বস্তু সুমুৱাই দিয়াৰ পিছত কিন্তু পানীৰ সোঁতটো বাধাপ্ৰাপ্ত হ'ব। সি যিমান পৰিমাণে ওলাই যাব লাগে সিমান পৰিমাণে ওলাই নাযাব। ওলাই নোযোৱাৰ ফলত য'লে পানীখিনি যাব লাগে, যেনেকৈ সেই পানীখিনি সম্পূৰ্ণ নাপাব, ঠিক তেনেকৈ আমাৰ যেতিয়া ব্লাডৰ ফ্লুটো ভালকৈ নহ'ব, তেতিয়া শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকে তেজটো যিমান পৰিমাণে পাব লাগে নাপাব। আৰু চবতছে আমাৰ বেছি পৰিমাণৰ তেজ ব্ৰেইনলৈ প্ৰবাহিত হয়, আৰু ব্ৰেইনলৈ বেছি প্ৰবাহিত হয় কাৰণে ব্ৰেইনক বেছি পৰিমাণৰ অক্সিজেনৰো প্ৰয়োজন হয়। আৰু যেতিয়াই ব্ৰেইনে সেই ছাফিচিয়েণ্ট ব্লাডটো নোপোৱাৰ ফলত তাত হয়তো কিবা কাৰণত অবষ্ট্ৰাকশ্যনৰ সৃষ্টি হ'ব, বিভিন্ন কাৰণত তাৰ অবষ্ট্ৰাকশ্যনৰ সৃষ্টি হ'ব, সংকুচিত হ'ব, বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত গৈ পেলাই সি ষ্ট্ৰোকৰ মাজলৈ গুচি যাব পাৰে। কেতিয়াবা এনেকুৱা হয় যে আমাৰ ব্ৰেইনৰ মাজলৈ কিবা এটা কাৰণত কিবা তেজত থকা টুকুৰা কিবা এটা পাৰ হৈ গুচি গৈ পেলাই সি কেতিয়াবা কি হয়, আমাৰ এই ব্ৰেইনৰ যিবিলাক সৰু সৰু কেপিলাৰিজ আছে, কোষ আছে, সেই কোষবিলাকত ক'ৰবাত সি ফচি যায়। ফচি গ'লে সেই বিশেষ অংগটোলৈ ব্লাড চাৰ্কুলেশ্যনটো অবষ্ট্ৰাকশ্যন হ'লে তেতিয়া আচলতে পেৰালাইচিছ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। সেইকাৰণে আমি সদায় এটা বস্তু চাব লাগিব যে যাৰ কলেষ্ট্ৰল বেছি থাকিলে তেওঁ এণ্টি কলেষ্ট্ৰল যিবিলাক মেডিচিন আছে, ডক্টৰক দেখুৱাই এণ্টি কলেষ্ট্ৰল মেডিচিনবিলাক খাব লাগে। এণ্টি কলেষ্ট্ৰল মেডিচিন খালে আমাৰ তেজৰ ভিতৰত যিবিলাক তাক
তেজ প্ৰবাহিত হোৱা যিবিলাক শিৰা উপশিৰা আছে সেইবিলাকৰ বেৰত যিবিলাক চৰ্বি জমা হয় সেই চৰ্বিবিলাকক লাহে 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 সি গলাই দিয়ে আৰু চৰ্বিবিলাক জমা হ'ব নিদিয়ে। আৰু আমি এটা কথা সদায় মনত ৰাখিব লাগে যে কলেষ্ট্ৰলৰ মেডিচিনটো আমি সদায় ৰাতি খাব লাগে, কাৰণ কলেষ্ট্ৰল জেনেৰেলি ৰাতি ফৰ্ম হয়। কলেষ্ট্ৰল আমাৰ শৰীৰত ৰাতি ফৰ্ম হয়, সেইকাৰণে আমি কলেষ্ট্ৰলৰ ঔষধটো পৰাপক্ষত ৰাতি খাব লাগে। তাৰপিছত আহি গ'ল যে আমি যদি ৰাজহাড়ত দুখ পাওঁ, মইতো অলপ আগতে ক'লোঁ ৰাজহাড়ত দুখ পোৱাৰ কথা। তাৰ চতুৰ্থটো হ'ল স্নায়বিক, বিভিন্ন স্নায়বিক সমস্যা। বিভিন্ন স্নায়বিক সমস্যাৰ কাৰণেও কেতিয়াবা আমাৰ আচলতে পেৰালাইচিছ হৈ যাব পাৰে। কেতিয়াবা নাৰ্ভবিলাকে যেতিয়া সঠিকভাৱে কাম কৰিব নোৱাৰে, কাম কৰিব নোৱাৰাৰ লগে লগে তাত চাৰ্কুলেশ্যনৰ অবষ্ট্ৰাকশ্যন হয়, ব্লাড চাৰ্কুলেশ্যন ভালদৰে প্ৰবাহিত নহয়, আৰু ভালদৰে প্ৰবাহিত নোহোৱাৰ ফলত তাৰ স্নায়ুবিলাকে ভাল ধৰণে কাম কৰিব নোৱাৰে, স্নায়ুবিলাক এক্টিভ হৈ নাথাকে। এক্টিভ হৈ নথকাৰ ফলত ই লাহে 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 গ্ৰেজুৱেলি ই পেৰালাইচিছৰ ফালে ডেভেলপ কৰে। ঠিক তেনেকুৱাকৈ আমাৰ কেতিয়াবা শৰীৰৰ এটা অংগ পেৰালাইচিছ হৈ যাব পাৰে, কেতিয়াবা মুখখনৰ এটা অংশ পেৰালাইচিছ হৈ যাব পাৰে, কেতিয়াবা হয়তো কঁকালৰ তলৰ অংশ পেৰালাইচিছ হ'ব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগই কাম নকৰা হৈ যাব পাৰে। এতিয়া এটা কথা হ'ল যে কাৰোবাৰ পেৰালাইচিছ, এতিয়া আমি কাৰোবাৰ পেৰালাইচিছ হৈছেনে নাই আমি কেনেকৈ গম পাম? পেৰালাইচিছ হৈছেনে নাই তাৰ গম পোৱাৰ মূলতে হ'ল কেতিয়াবা মানুহজনৰ খুব কঁপনি হয়, কঁপে আৰু শৰীৰটো খুব কুটকুটাই থকা নিচিনা লাগে, শৰীৰটো টানি ধৰাৰ নিচিনা লাগে, শৰীৰটোত কিবা বিষ হয়, মূৰ বিষ হয়, আৰু গাটো খুব দুৰ্বল দুৰ্বল লাগে। আৰু শৰীৰৰ যিটো চেঞ্চেশ্যন আছে, আমি কিবা এটা বস্তু যিটো চেঞ্চেশ্যন বুলি কয়, যেতিয়া মানুহজনৰ ধৰা হাতটো বা ভৰিটোত আমি যেতিয়া চালে তেতিয়া মানুহজনক যেতিয়া আমি বিভিন্ন ধৰণে পৰীক্ষা কৰোঁ, তেতিয়া মানুহজনৰ চেঞ্চেশ্যনটো আমি পৰীক্ষা কৰোঁ। চেঞ্চেশ্যনটো পৰীক্ষা কৰিলে মানুহজনে কয় যে, মানুহজনক যদি আমি সুধোঁ তই কিবা গম পাইছ নেকি, তেতিয়া মানুহজনে কয় গম পোৱা নাই। বা মানুহজনক যদি আমি এনেকৈ হাতেৰে এনেকৈ চেপা মাৰি ধৰিব দিওঁ, তেতিয়াহ'লে মানুহজনে আচলতে চেপা মাৰি ভালকৈ ধৰিব নোৱাৰে, আৰু মানুহজনে হয়তো ক'ব পাৰে যে মোৰ মূৰটো বিষাইছে, বা চকুৰে ধোঁৱা কোৱা দেখিছে, বা চকুৰে কিবা এটা বস্তু দুটা দেখিছে। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা, বা চকুৰ আগত কিবা এটা তীৰ বিৰাই থকাৰ নিচিনা লাগে, বা মানুহটোৰ মনৰ যিটো উৎকণ্ঠা, এংজাইটিটো খুব বেছি হৈ যাব পাৰে। আৰু যেতিয়া মানুহজনক আমি যেতিয়া কিবা কথা কওঁ, কথা ক'লে মানুহজনৰ আমাৰ ভাষাত, আমাৰ সাধাৰণ গাঁৱলীয়া ভাষাত যিটো লেবালেবি বুলি কয়, শ্লাৰ স্পিচ হৈ যায়। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে। সমস্যাবিলাকৰ আকৌ কেতিয়াবা মানুহজনে হাত ভৰিবিলাক দুৰ্বল লাগে, বা মানুহজনৰ পেচাব, ৰাতি খুব বেছিকৈ পেচাব হয়, আৰু অনবৰত পেচাব হৈ থাকে, পেচাবটো হ'বলৈ পেচাবটো ৰখাব নোৱাৰে, কাৰণ পেচাবটো ধৰি ৰাখিব পৰা যিখিনি পেশী, সেই পেশীখিনিও আল্টিমেটলি দুৰ্বল হৈ আহে। এনেকুৱা বিভিন্ন কাৰণ আছে, যিবিলাক কাৰণত নেকি আমি আচলতে পেৰালাইচিছৰ লক্ষণবিলাক গম পাব পাৰোঁ। এতিয়া কথা হ'ল যে আমি এতিয়া পেৰালাইচিছটো নোহোৱাকৈ কেনেকৈ থাকিব পাৰিম, সেইটো হ'ল চবচে ডাঙৰ কথা। পেৰালাইচিছটো নোহোৱাকৈ থাকিবৰ কাৰণে আমি নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিব লাগিব, নিয়মিতভাৱে এণ্টি হাইপাৰটেনচিভ মেডিচিন খাব লাগিব, নিয়মিতভাৱে আমি কলেষ্ট্ৰল, লিপিড প্ৰফাইলটো চেক কৰিব লাগিব, নিয়মিতভাৱে আমি হাৰ্টৰ কিবা সমস্যা আছে নেকি সেইটো আমি চেক কৰিব লাগিব। কাৰণ আমাৰ গোটেই হৃদযন্ত্ৰটো এটা হ'ল পানী যেনেকৈ সিঁচা এটা মেচিন, তেনেকৈ আমাৰ হৃদযন্ত্ৰটোৱে গোটেই বডিটোলৈ কাম কৰি থাকে। তেতিয়া হৃদযন্ত্ৰটো এক্টিভ আছেনে নাই, এনেকুৱা বিভিন্ন যিবিলাক পৰীক্ষা নিৰীক্ষা, এই পৰীক্ষা নিৰীক্ষাবিলাক কৰি আমি আচলতে সতৰ্ক হৈ থাকিব লাগে, যাতে আমি ফাৰ্ডাৰ আমাৰ যাতে ষ্ট্ৰোক বা পেৰালাইচিছৰ পৰা আমি বাচি থাকিব পাৰোঁ। ধন্যবাদ। এইখিনি কথাই মই আপোনালোকক আজি ক'লোঁ, আৰু মোৰ বিশ্বাস আছে এইখিনি কথাৰ পৰা আপোনালোকৰ অলপ হ'লেও আপোনালোকৰ এটা এই বিষয়ে আপোনালোকে জানিব পাৰিব যে পেৰালাইচিছ হ'লে আমি কি কৰিব লাগিব।